নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত কি অসম বিধানসভাৰ ভিতৰত কি বাহিৰত এগৰাকী মন্ত্ৰীৰ বক্তব্যই আজিৰ দিনটো এক প্ৰকাৰ উত্তপ্ত কৰি ৰাখিল আজি মন্ত্ৰী অশোক সিংহলৰ দুটা বক্তব্যক লৈ এক প্ৰকাৰ বিধানসভাৰ ভিতৰত আৰু বাহিৰত হুকিয়া পৰিবেশৰ সূচনা হৈছে দিনটোৰ কাৰণে সদন স্থগিত ৰাখিবলগীয়া হৈছিল এইগৰাকী মন্ত্ৰীৰ এটা বক্তব্যৰ কাৰণে ঈশ্বৰৰ নামত শপত খাই সকলোকে সমদৃষ্টিৰে চাম বুলি ভীষ্ম প্ৰতিজ্ঞা কৰি ৰাজহুৱাকৈ যেতিয়া কোনোবা মন্ত্ৰীয়ে মুখ্যমন্ত্ৰীয়ে অলপ বেলেগ ধৰণে কথা কয় স্বাভাৱিকতেই তাৰ বিৰুদ্ধে কোনোবা গৰজি উঠিবই আৰু আজি হেয়াই হৈছে তাতোতকৈ ডাঙৰ কথা যিগৰাকী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অসমীয়া জাতিৰ আত্মা প্ৰাণস্বৰূপ তেৰাৰ অনবদ্য সৃষ্টি ভাওনাক লৈ এগৰাকী অশোক সিংহলে এক বিৰূপ মন্তব্য কৰা বুলি সাংবাদিকে গুৱাহাটী প্ৰেছ ক্লাবৰ কাৰ্যনিৰ্বাহক সদস্যৰ বিষয়ববীয়াই উত্থাপন কৰা অভিযোগৰ পিছত এতিয়া ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই বিষয়টোকে আমি আজিৰ অভিমতত আলোকপাত কৰিব বিচাৰিছো প্ৰথমতেই এই যে সাংবাদিকসকলে যেটো কথাক লৈ আপত্তি দৰ্শাইছে নকবলগীয়া কথা ক'লে বুলি কৈছে তাৰ পিছত আজি অসম বিধানসভাত শাসক বিৰোধীয়ে এই বিষয়টোক লৈ কিছু মন্তব্য কৰিছে মই সকলোৰ মন্তব্য দেখুৱাব বিচৰা নাই বিধায়ক অখিল গগৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই বিষয়টোৰ সন্দৰ্ভত কিনো কৈছে প্ৰথমতে চাওকচোন অশোক সিংহালে ভাওনাৰ বিষয়ে কি জানিব মই সদায় কৈ থাকো যে অশোক সিংহাল কোৰ মানুহ অশোক সিংহালৰ ঘৰ ক'ত বিজেপি চৰকাৰে অশোক সিংহালক মন্ত্ৰী পাতিছে কিয় অশোক সিংহাল আউট এণ্ড আউট আমাৰ খিলঞ্জীয়া বিৰোধী অসমৰ সংস্কৃতি বিৰোধী এজন মানুহ তেওঁ কথা বাৰ্তাত দেখিছে নাই উত্তৰ ভাৰতৰ দাদাগিৰিৰ বাহিৰে আন একো নাই তেওঁ কথা বাৰ্তা আমাৰ অসমীয়া সংস্কৃতিৰ লগত নিমিলে নহয় তেওঁ অসমৰ ভাওনা কি বুজি পাব অশোক সিংহালে ভাওনাৰ কিবা মূল বুজি পাব নেকি বান্দৰে নাৰিকলৰ মূল যেনেকৈ বুজি নাপায় অশোক সিংহালেও অসমৰ লোক সংস্কৃতিৰ মূল অসমৰ বৰগীতৰ মূল আৰু অসমৰ ভাওনাৰ মূল বুজি নাপায় গতিকে হিমন্ত বিশ্ব শৰ্মাই অকল হিন্দীভাষী মানুহৰ ভোট লাগে কাৰণে আৰু দিল্লীত যাতে তেওঁৰ অৱস্থা ভাল হৈ থাকে গতিকে হিন্দীভাষী মানুহ এজনক যেনে তেনে মন্ত্ৰী পদত ভৰাই থৈছে গতিকে এনেকুৱা দুষ্ট প্ৰকৃতিৰ মানুহে যি অকল অসমত লুণ্ঠন কৰিবলৈ আহিছে অসমৰ কাৰণে কাম কৰিবলৈ অহা নাই তেওঁ ভাওনাৰ বিৰুদ্ধে বক্তব্য দিবই গোটেই গুৱাহাটীৰ মাটি লুণ্ঠন কৰি এপাৰ্টমেণ্ট বনোৱাৰ বাহিৰে অসমত তেওঁৰ অৱদান কিবা আছে নেকি লুণ্ঠনৰ বাহিৰে তেওঁৰ কিবা অৱদান আছে নেকি ঠিক আছে আহিম দিয়ক চাব ভাওনা মই নাভাবোঁ তেওঁ তেনেকৈ ক'ব বুলি কিন্তু এটা কথা যে আপোনালোকে মোক মাতিব আৰু অশোক সিংহালক কিয় যাব লাগে মোৰ ওচৰতে আহিব লাগে গতিকে মোক মাতিব মই চাব আহিম প্ৰিয় দৰ্শক এয়া আছিল দুগৰাকী ৰাজনীতিকৰ দুটা বক্তব্য যিসকলে ঘটনাটোৰ সন্দৰ্ভত সকলোখিনি গম পাইছে মই নতুনকৈ ক'বলগীয়া একো নাই কিন্তু এই মুহূৰ্তত যদি আমাৰ অভিমতৰ সন্মুখত আপোনালোক নতুনকৈ যিসকল বহিছে এই বিষয়টোৰ সন্দৰ্ভত জ্ঞাত নহয় মই আপোনালোকক কওঁ যে গুৱাহাটী প্ৰেছ ক্লাবৰ সাংবাদিকসকলে এখন ভাওনা পাতিছে আৰু সেই ভাওনাখনৰে অতিথি নিমন্ত্ৰণৰ কাৰণে বিভিন্ন শ্ৰেণীৰ ব্যক্তিক তেওঁলোকে চিঠি দিছে নিমন্ত্ৰণী পত্ৰ দিছে আৰু তাৰ ভিতৰত অসম বিধানসভাৰ বিধায়ক মন্ত্ৰীসকলকো নিমন্ত্ৰণ কৰিছে একাংশ মন্ত্ৰীকো তেওঁলোকে সেই ভাওনা প্ৰদৰ্শনৰ কাৰণে আমন্ত্ৰণ জনাইছে অতুল বৰা ৰঞ্জিত দাসৰ পৰা এনেকৈ কেইবাগৰাকীও মন্ত্ৰীক আমন্ত্ৰণ জনোৱাৰ সময়তেই এইগৰাকী অশোক সিংহলকো তেওঁলোকে আমন্ত্ৰণ জনাইছিল ভাওনা চাবৰ কাৰণে এই যে গৈছিল যোৱাৰ সময়তেই সাংবাদিকসকলে কোৱা মতে যে তেওঁ কিছু নকবলগীয়া কথা ক'লে যিটো আপত্তিজনক আৰু তাৰ পিছতেই ৰাতিলৈ সামাজিক মাধ্যমত এগৰাকী সাংবাদিক বন্ধুৱে গোটেই কথাখিনি লিখি দিলে আৰু তাৰ পিছত আজি দিন ধৰি এই গোটেই ঘটনাটোৰ এটা প্ৰতিক্ৰিয়া হ'ল আনকি মুখ্যমন্ত্ৰীও মন্তব্য কৰিবলগীয়া হ'ল বিভিন্ন আছু কৃষক মুক্তি সংগ্ৰাম সমিতি বা বিৰোধী দলৰ প্ৰতিৰ পৰা একেবাৰে মুখ্যমন্ত্ৰীলৈকে অখিল গগৈৰ পৰা আন বিধায়কলৈকে সকলোৱে এই বিষয়টোক গৰিহণা দিলে আৰু কিছু সময়ৰ পূৰ্বে অশোক সিংহলে দিনটো মৌন হৈ থাকি অলপ আগতে সামাজিক মাধ্যমৰ যোগেদি তেওঁ কৈছে তেওঁ হেনো তেনেকুৱা কথা কোৱা নাছিল কিন্তু সাংবাদিকসকলৰ লগত আমি আকৌ কথা পাতিছিলোঁ এতিয়া যি কেইগৰাকী সাংবাদিক গৈছিল তিনিগৰাকী সাংবাদিক গৈছিল
আৰু তিনিওগৰাকী সাংবাদিকৰ লগত মই ব্যক্তিগতভাৱেও নিজেও কথা পাতিছোঁ তেওঁলোকে কৈছে যে তেখেতে কোৱাটো সঁচা আমি নাজানো এতিয়া কোন সঁচা কোন মিছা কিন্তু অশোক সিংহলে এই শেহতীয়াকৈ যিটো স্পষ্টীকৰণ দিলে তাৰ পিছত অশোক সিংহলক এতিয়া তেওঁলোকে প্ৰত্যাহ্বান জনাইছে যে মা কামাখ্যা মন্দিৰলৈ গৈ অশোক সিংহলে ক'ব লাগে যে তেওঁ তেনেকৈ কোৱা নাছিল আৰু সাংবাদিক তিনিগৰাকীও তেওঁৰ লগত গৈ তেওঁলোকে ক'বলৈ সাজু যে মা কামাখ্যাৰ নামত শপত খাই তেওঁলোকে ক'ব যে তেওঁ তেনেকৈ কোৱাটো সঁচা সেই পৰ্যায়টো এতিয়া সাংবাদিক বন্ধুকেইজনে নিজৰ কথা সদৰি কৰিছে মই ৰঞ্জীৱ শৰ্মা কথাতে বতা পায় কথাতে গতা খায় বুলি এটা কথা আছে অসমীয়াত এই যে সঁচাকৈ আজি অশোক সিংহলৰ বক্তব্যক লৈ কি বিধানসভাৰ ভিতৰত কি বাহিৰত যিটো পৰিৱেশৰ সূচনা হ'ল আপোনালোক ক'ৰবাত হলঠেকত পৰিছে নেকি জাতি মাটি ভেটিৰ কথা কোৱা ভাৰতীয় সংস্কৃতি সভ্যতাৰ কথা কোৱা দলটোৰ এনেকুৱা কথা শংকৰদেৱৰ ভাওনাক লৈ এই ধৰণৰ তুচ্ছ তাচ্ছল্য এইটোতো কেতিয়াও অসমীয়া মানুহে সঁচাকৈ সহ্য নকৰিব দিয়কচোন সহ্য কৰাৰ প্ৰশ্নও নুঠে যদি কোনোবাই তুচ্ছ তাচ্ছিল্য কৰে বিশেষকৈ শংকৰদেৱ বুলিয়েই নহয় মানে আমাৰ ভাষা সংস্কৃতি আমাৰ সভ্যতা আমাৰ ব্যৱস্থা আমাৰ সামাজিক ব্যৱস্থা এইবিলাকক লৈ যদি কোনোবাই তুচ্ছ তাচ্ছিল্য লয় এইটো ভাৰতীয় জনতা পাৰ্টীয়ে সহ্য নকৰে আৰু আমি যে সহ্য নকৰোঁ সেই কথা যোৱা 10টা বছৰ আমাৰ দলৰ চৰকাৰ মোটামুটি 10 বছৰ হৈছে 9টা বছৰ সম্পূৰ্ণ হৈছে এই আমাৰ কাম কাজসমূহত আপোনালোকে দেখা পাইছে অসমৰ সত্ৰৰ সংৰক্ষণেই হওক নামঘৰৰ সংৰক্ষণেই হওক বাথৌ থানচালিৰ পৰা জনজাতীয় পৰম্পৰাত যিমান আধ্যাত্মিক কেন্দ্ৰ আছে এইবিলাকৰ সংস্কৰণ সংবৰ্ধনৰ কাৰণে আমাৰ দলৰ চৰকাৰে যিমানখিনি কাম কৰিছে যোৱা 70 বছৰত আন কোনো দলৰ চৰকাৰে সেইখিনি কাম কৰা নাই আৰু সেই জাতি জনগোষ্ঠীসমূহে গাঁৱৰ ৰাইজে প্ৰান্তীয় অঞ্চলৰ ৰাইজে হওক বা আৰবান অঞ্চলৰে ৰাইজ হওক বা ছেমি আৰবানৰে ৰাইজ হওক সকলোৱে এইটো প্ৰত্যক্ষ কৰিছে দেখা পাইছে আপুনি আজিৰ তাৰিখত যেতিয়া আপুনি ঘৰলৈ যায় আপোনাৰ গাঁৱৰ নামঘৰটোৰ ৰূপটো আজিৰ পৰা 10 বছৰ আগত যেনেকুৱা আছিল আজি দেখিলে আপুনি অনুভৱ কৰিব নিশ্চয় বা কৰিছেই গতিকে সেইটোত কোনো কথা নাই আনকি সাহিত্য সভাৰ ক্ষেত্ৰতো চাওক আপুনি অসম সাহিত্য সভাৰ পৰা আৰম্ভ কৰি আটাইকেইটা জনজাতীয় সাহিত্য সভাক কৰ্পাছ ফাণ্ড এটা তৈয়াৰ কৰি দি তেওঁলোকৰ দৈনন্দিন যিখিনি কাম কাজ যাতে কোনো ধৰণৰ বাধা বিঘিনি নোহোৱাকৈ আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আমাৰ চৰকাৰে ব্যৱস্থা কৰিছে গতিকে তেনেকুৱা এটা মনোভাৱ লৈ কাম কৰি থকা চৰকাৰে কেতিয়াও ভাষা সংস্কৃতি আৰু আমাৰ আধাৰ আমাৰ সমাজৰ আধাৰ যিসকল লোকে আমাৰ সমাজৰ ভেটি গঢ়ি থৈ গৈছে মহাপুৰুষ চাওলুং চুকাফা ভাস্কৰ বৰ্মাৰ পৰা আৰম্ভ কৰি মহাপুৰুষ শংকৰদেৱ মাধৱদেৱ জ্যোতিপ্ৰসাদ বিষ্ণুৰাভা ভূপেন হাজৰিকালৈকে প্ৰত্যেকগৰাকী মনীয়সীৰ তেওঁলোকৰ গোটেই কীৰ্তিকৰ্ম তেওঁলোকৰ যি অনবদ্য অৱদান আছে সেই অৱদানৰ মানে সংৰক্ষণৰ পৰা আৰম্ভ কৰি গোটেই কামখিনি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে সুচাৰুৰূপে কৰিছে আনকি যোৱাকালি আমাৰ দলৰ এজন প্ৰাক্তন নেতা আমাৰ প্ৰাক্তন সভাপতি মংগলদৈ লোকসভা অধুনালুপ্ত মংগলদৈ লোকসভা সমষ্টিৰ দুবাৰকৈ প্ৰাক্তন সাংসদ ৰমেন ডেকা এতিয়া তেওঁ ছত্তীশগড়ৰ ৰাজ্যপাল তেখেতৰ একক উদ্যোগত ছত্তীশগড়ৰ আটাইতকৈ ডাঙৰ যিখন বিশ্ববিদ্যালয় সেই বিশ্ববিদ্যালয়ত শংকৰদেৱৰ নামত আসন সংৰক্ষণ কৰা হৈছে তাত আসন স্থাপন কৰা হৈছে 2 কোটি টকা তেওঁ চৰকাৰৰ পৰা অনুদান দি সেই ব্যৱস্থা কৰিছে তেনে এটা পটভূমিত যদি আমি অশোক সিংহলৰ বক্তব্যটোক মানে বিশ্লেষণ কৰিবলৈ যাওঁ নিতুবানি এতিয়া ইয়াত দুটা কথা আহিব পাৰে আপুনি নিজেই কৈছে যে যি তিনিগৰাকী সাংবাদিক প্ৰতিনিধি গুৱাহাটী প্ৰেছ ক্লাবৰ নেতৃত্বত থকা দায়িত্বত থকা সাংবাদিক প্ৰতিনিধি গৈছিল তেওঁলোকে কোনো ধৰণৰ মন্তব্য লিখা নাই তেওঁলোকৰ কথা শুনি চতুৰ্থ এজনে এই নিশা প্ৰায় মানে 10টা 10:30 মান বজাত যোৱাকালি আপলোড কৰিছে সেই কথাখিনি তেওঁলোক গৈছিলে 8:15 8:20 মানত মন্ত্ৰীৰ ঘৰলৈ আৰু 2-2.5 ঘণ্টাৰ পিছত তেওঁ আপলোড কৰিছে এতিয়া আপুনি কৈছে প্ৰতিজ্ঞা কৰিবলৈ সাজু আছে শপত খাবলৈ মন্দিৰত গৈ এতিয়া কিন্তু তাৰ যোৱা সদস্যই এটো লিখিছে অশোক সিংহলে লিখাৰ পিছত যে মিছা কথা কোৱাৰো এটা সীমা আছে নাই এটো লিখিছে তেওঁলোকে নিজৰ নিজৰ ফেচবুক একাউণ্টত কি লিখিছে মই চোৱা নাই কিন্তু সাংস্কৃতিক সম্পাদিকা গৰাকী গৈছিল তেওঁই লিখিছে এই কথাটো এতিয়া না ঠিকে আছে তেওঁ সাগে আপোনাৰ চেনেলতে কাম কৰে নাই নকৰে আপোনাৰ চেনেলত কৰে তেখেতৰ আপোনাৰ চেনেলৰ কোনোবা এগৰাকী আমাৰো গৈছে হয় মিতালী বৰবৰা বুলি আমাৰ মিতালী কুঁৱাৰ বুলি যিগৰাকী সাংবাদিক তেওঁ গৈছে হয় গতিকে এই কথাখিনি মই ভাবোঁ যে যেটো কথা মুখ্যমন্ত্ৰী ষ্টেটমেন্ট দিছে যে অশোক সিংহালে এনেকুৱা ধৰণৰ মই অশোক দাক 97 98 মানৰ পৰা জানো আৰু মানে মোৰ অশোক সিংহালৰ লগত চিনাকি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক হিচাপে নহয় মই প্ৰতিদিনৰ সাংবাদিক হিচাপে অশোক সিংহালৰ লগত মোৰ চিনাকি মই যেতিয়া এইটো হাউছত কাম কৰি আছিলো ব্ৰহ্মপুত্ৰৰ ওপৰত কিবা এটা কাম তেখেতে কৰি আছিল ব্ৰহ্মপুত্ৰ সাৰ্ভে ৰিচাৰ্চ সংৰক্ষণৰ ওপৰত তেওঁ এটা এনজিও আছিল সেই এনজিও তথ্য লবৰ কাৰণে গৈ মই এই কথাটো এই কাৰণে কৈছো যে 96
97 মানৰ পৰা মই অশোক সিংহালত লগ পাইছোঁ আৰু আজিৰ তাৰিখত মই তেওঁ আমাৰ সহকৰ্মী আমি একেলগে কাম কৰোঁ ৰাজনৈতিক কাম মই কিন্তু কেতিয়াও যোৱাকালি ৰাতি 4জন মানুহৰ মাজত কি কথা বতৰা হৈছে সেইটো মই নাজানো কিন্তু ব্যক্তিগতভাৱে মই কেতিয়াও অশোকদাৰ মানে মই কেতিয়াবা তেওঁৰ লগত মোৰ মোটামুটি হিন্দী বেয়া নহয় মই তেওঁৰ লগত হিন্দীত কথা পাতিবলৈ চেষ্টা কৰোঁ তেতিয়া তেওঁ ধমকি দিয়ে উল্টাই তুমি অসমীয়াত কিয় কথা নকৰোঁ মানে তেনেকুৱা এজন মানুহৰ পৰা মই আশা নকৰোঁ বা মই বিশ্বাস নকৰোঁ যে তেখেতে এই কথাটো কৈছে এইটো মোৰ বিশ্বাস যিখিনি অৱস্থা তেওঁ চিৰিয়াছকৈ হয়তো নক'ব পাৰে কিন্তু যিটো কথা সাংবাদিকজনে প্ৰথমে ৰাজহুৱা কৰিছে যিটো কথা লিখিছে যে মন্ত্ৰীয়ে কৈছে এই ভাওনাৰ কাম নাই এইবোৰ সময় নষ্ট ভাওনা কেতিয়াও সেকুলাৰ নহয় এনেকুৱা কথা যদি তেওঁ কৈ দিছিলে তেতিয়াহ'লে এইটো আপত্তিজনক হয় দিয়কচোন নাই কথাটো আপত্তিজনক পংকজ শৰ্মাই যিটো ফেচবুক ষ্টেটাছ দিছে তাত যিবিলাক বাক্য লিখা আছে সেই বাক্যবিলাক আপত্তিজনক কিন্তু সেই বাক্যখিনি যে অশোক সিংহালে কৈছে সেই কথাটো মই ভাবোঁ যে মোৰ সন্দেহ আছে মানে বিষয়টোৰ ওপৰত মই অশোক দাই এইখিনি কথা ক'ব বুলি মই এতিয়াতো পংকজ শৰ্মাইতো ৰঞ্জিত দাসৰ কথা লিখা নাই পংকজ শৰ্মাইতো অতুল বৰাৰ কথা লিখা নাই ঠিক আছে কেইবাগৰাকীও মন্ত্ৰী লগ কৰিছিল দলটোৱে তেনেহ'লে কি কাৰণে অশোক সিংহালৰ কথা লিখিলে অশোক সিংহালৰ কথা মই নাজানো সেইটো কি কাৰণত লিখিছে সেইটোকেতো ক'লো নাই সেই কথাটো পংকজ বৰা পংকজ শৰ্মা মিতালী কোঁৱৰ আৰু পল্লৱী এই 4জনৰ মাজত বাৰ্তালাপ হৈ পেলাই নিশ্চয় লিখিছে এই 3গৰাকী গৈছিল এজন যোৱা নাছিল নোযোৱাজনে লিখিছে গতিকে এওঁলোকে জানিব সেইটো কথা যোৱাজনে লিখিব পাৰে এতিয়া ধৰক পংকজ শৰ্মা হৈছে ছিনিয়ৰ এওঁলোকতকৈ ছিনিয়ৰ মানুহ তেওঁ প্ৰেছ ক্লাবৰ লগত প্ৰত্যক্ষভাৱে জড়িত ছিনিয়ৰ মানুহ এজনৰ লগত ডিছকাছ কৰিছে আৰু তেওঁ কথাটো ৰাজহুৱা কৰিছে তেওঁতো বাহিৰৰ নহয় তেওঁতো সাংবাদিক অসাংবাদিক মানুহ নহয় প্ৰিয় দৰ্শক ৰঞ্জীৱ শৰ্মাৰ যিখিনি বক্তব্য তাৰপিছত মই আপোনালোকক এইগৰাকী অশোক সিংহলে এতিয়া নাই কোৱা বুলি কৈছে কিন্তু তেওঁ এটা দিনৰ পূৰ্বে বিশেষ কিছু মন্তব্য হয়তো কৰিছিল কি কৰিছিল যিটোক লৈ আজি বিধানসভাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই বক্তব্যখিনি মই অকণমান আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ তেওঁ কি কৈছিল কেনেধৰণে তেওঁ কথা ক'ব পাৰে এটা বিশেষ বক্তব্যৰ কিয়দাংশ চাওক পাতিব দিছিলে এবাৰ দিলে নে নাই মিয়াবিলাকক দোকান পাতিব মিয়াক নিদিব মিয়াটো দিলে কেনেকে হ'ব আমাৰ ল'ৰাবিলাকক দিয়ক এইটো আমাৰ উৎসৱত মিয়া কেনেকে সোমাই ঈদততো আমাৰ ল'ৰাই নোসোমাই নহয় চবৰ নিজৰ নিজৰ ইয়ে আছে আপোনাৰ নিজৰ খাদ্য আছে আপোনাৰ নিজৰ পোছাক আছে আপোনাৰ নিজৰ পৰম্পৰা আছে তেওঁলোকৰ নিজৰ পৰম্পৰা আছে আপুনি যাক পূজা কৰে এইটো ইহঁতে খায় আকৌ আপোনালোকে ইহঁতক দোকান পাতিব দিয়ে এইটোতো চলিব নোৱাৰিব ভাই মোৰ সমষ্টিত নচলিব এইটো বুজি ল'ব ভাই নহ'লে মোৰ লগত কাজিয়া লাগি যাব আপুনি মোৰ কথা চিধা চাধি মোৰ কোনো ভোটপটৰ লগত কথা নাই মই যাৰ লগত আছো 100% আছো যাৰ লগত নাই 1% নাই ইহঁতৰ লগত মই নাই যে আপোনালোকে যদি ইহঁতৰ লগত হলি গলি কৰে মই আপোনালোকৰ লগতো নাই বুজি পালে নে নাই মুকলিকে ক'লো বেয়া লাগিছে নেকি আপোনালোকৰ মোৰ কথাটো না ভাল হৈছে নে বেয়া হৈছে বাবা ভাল হৈছে নে বেয়া হৈছে তহঁতে মোৰ লগত আছ নে নাই হাত চাপৰি দিয়া নাই মই মানুহে মনত কষ্ট পাইছে নেকি মই যুদ্ধ কৰি আছো আপোনালোকে যদি সাহস নিদিয়ে মই কেনেকে যুদ্ধ কৰিম প্ৰেছৰ মানুহ আছে ৰেকৰ্ডিং কৰি আছে ভালকে বজাবি দে বাবা একদম কাৰ মাৰি মাৰি বজাবি সি অকল হিন্দুৰ কথা পাতে মিয়াক বেয়া পায় বুলি মই ভাল পাম নহয় মোৰ মানুহখিনিয়ে মোক ভাল পাব আমাৰ কথা কয় ছাৰে নহয় জানো এয়া আছিল অশোক সিংহলৰ বক্তব্যৰ কিয়দাংশ বাকী যিয়ে নকওক কাৰ মাৰি মাৰি দেখুৱাবলৈ তেওঁ সাংবাদিককো কৈছে অশোক সিংহলে এটা কথা জনা উচিত যে ধৃষ্টতাৰো কিছু সীমা থকা উচিত কিন্তু ক্ষমতাই মূৰত ধৰিলে যিসকল ৰাজনীতিকে ভাবিছে যে অনন্তকাললৈ তেওঁলোকে এনেকৈ দম্ভ আৰু অহংকাৰত মত্ত হৈ মানুহক কথা ক'ব বেলেগ একো নহয় দুবাৰৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ আজিৰ দিনটোৰ তেখেতক শ্ৰদ্ধা কৰিও সন্মান কৰিও কম কোনোবাই ভাবিছিল নেকি সেই প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ আজি এই অৱস্থা ক্ষমতাই মূৰত ধৰা মানুহবিলাকক বেলেগ উদাহৰণ দিয়াৰ দৰকাৰ নাই অশোক সিংহল ডাঙৰীয়া আপোনাক জনতাই নেতা বনাইছে অন্ততঃ এই ধৃষ্টতা নেদেখুৱাব হাত চাপৰি মাৰিবলৈ আপুনি যি ধৰণে কৈছে আৰু যিখিনি কথা কৈছে আপুনি এজন মন্ত্ৰী আপুনি কোনো যদুমধু ব্যক্তি নহয় আৰু সাংবাদিক বন্ধুসকলক যিটো কথা কৈছে গুল গুল কৰি দেখুৱাবি ইমান মূৰত ধৰাটো উচিত নহয় মনত ৰখা ভাল আপুনি মোৰ বুঢ়া ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ
এই ভদ্ৰলোকজনে এতিয়া নাই কোৱা বুলি পাভলুটি মৰাটো তেনেই স্বাভাৱিক, কাৰণ তেখেতে এই লেভেলত কথা ক'ব পাৰে। এজন মন্ত্ৰী, তেওঁ কিন্তু ঢেকীয়াজুলিৰ অকল বিধায়ক নহয়, তেওঁ অসমৰ মন্ত্ৰী। অসমখনত হিন্দু, মুছলমান, খ্ৰীষ্টান, বুদ্ধিষ্ট সকলো আছে। এজন মন্ত্ৰীয়ে ৰাজহুৱা সভাত এনেকৈ উচতনি দি হাত চাপৰি আদায় কৰি আৰু এনেকুৱা কথা কোৱাটো এইটো কোন লেভেলত? সম্পূৰ্ণ বিভাজনকামী কথা। আপোনাক এই যিটো আপুনি ক্লিপ দেখুৱালে তাৰ বাবে ধন্যবাদ জনাইছোঁ, কাৰণ তাৰ আগৰ কথাখিনি অলপ ধূসৰতাৰ সৃষ্টি হৈছিল। কাৰণ আজি যিহেতু আবেলি আমি সামাজিক মাধ্যমত দেখিবলৈ পাইছোঁ, মহাপুৰুষ শংকৰদেৱৰ সেই যে মহৎ বা এক অমৰ সৃষ্টি ভাওনাক লৈ কোনো বিৰূপ মন্তব্য নকৰা বুলি কৈছিল। গতিকে মোৰ মনলৈও কিছু সন্দেহ আহিছিল যে কিবা ভুল বুজাবুজি হ'ল নেকি। তাৰ অলপ আগতে আকৌ ৰঞ্জীৱ শৰ্মাই এটা কথা ক'লে, সেইটো কথা শুনি মই আচলতে আজিকালি আৰু মই ক্ষোভিত নহওঁ, মই অলপ আমোদ পাওঁ। ছেকুলাৰ শব্দটো ক'লে, ধৰ্ম নিৰপেক্ষতা। এতিয়া ধৰ্ম নিৰপেক্ষতাৰ জয়গান গোৱা বুলি তেখেতে আমাৰ মন্ত্ৰী অশোক সিংহলৰ কথা ক'ব বিচাৰিছিল, কিন্তু আপুনি যিটো ভিডিঅ' এতিয়া দেখুৱাই দিলে তাত প্ৰমাণ হৈ গ'ল যে ধৰ্ম নিৰপেক্ষতাৰ প্ৰতি কিঞ্চিতমান বিন্দুমাতো সন্মান যাচিবলৈ তেখেত ৰাজি নহয়। তেওঁ কি কৈছে যে আমাৰ আৰু মিয়া, মানে কম্পাৰ্টমেণ্টেলাইজ কৰি এইখিনি আমাৰ মানুহ, এইখিনি মিয়া মানুহ, মানে আমাৰ মানুহ নহয়। তাৰমানে কথাটো এনেকুৱা হ'ল, ভাৰতীয় সংবিধানক দোহাই দি সকলো মানুহ, তেওঁ নাস্তিকেই হওক, মিয়াই হওক, তেওঁ যদি ৭১ চনৰ ২৫ মাৰ্চৰ আগতে অহা নাগৰিক হয়, সকলোৰে প্ৰতি সমভাৱ সমমৰ্যাদা ৰাখি শাসন কৰাটোৱেই হ'ল শাসকৰ বা মন্ত্ৰীৰ কৰ্তব্য। কিন্তু সেই গোটেইখিনি কথা তেওঁ বেপৰুৱাভাৱে কৈছে, তেওঁ নকৰে। আৰু লগতে তেওঁ সাংবাদিকক কৰা এইটো স্পৰ্ধা বা ধৃষ্টতা যে আপোনালোকে এনেকৈ দেখুৱাই দিয়ক আৰু কৈ দিয়ক মই এইখিনি মানুহৰ লগত আছোঁ। এতিয়া মই নাজানো ৰঞ্জীৱ শৰ্মা বা আনসকলে কি কয়, তেওঁ যিখিনি কথা ইয়াত ক'লে সম্পূৰ্ণভাৱে ভাৰতীয় সংবিধানৰ প্ৰমূল্যবোধৰ একেবাৰে পৰিপন্থী কথা কৈছে। এইখিনি কথাৰ পিছত আচলতে সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে বা তেখেতক সুধিব লাগে যে কিহৰ বাবে এনেকুৱা অৱস্থালৈ গ'ল। দ্বিতীয় যিটো কথা আমাৰ ভাওনাক লৈ বা শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনাক লৈ যিবোৰ কথা ওলাইছে, যিটো বিতৰ্ক হৈছে, তাৰ আগতে কিন্তু মই সাংবাদিক সমাজৰ প্ৰতিও মোৰ দুটা আহ্বান আছিলে। সাংবাদিক সমাজে ইমানবোৰ মন্ত্ৰীৰ পিছত যাব লগা কাৰণ মই বিচাৰি এইকাৰণে নাপাওঁ। নিতুমণি শইকীয়া, আপুনিও জানে ৩জন মন্ত্ৰী যদি আহে বা ৪জন আহে, তাৰ ৯০% মানে ৪জন আহিলে ৩জন মন্ত্ৰীয়ে আপোনাৰ বুকুত হাত থৈ কাৰো আগত ক'ব নোৱাৰে যে ২ ঘণ্টা সময় আমি মোবাইলটো নোচোৱাকৈ ভাওনা উপভোগ কৰিম। তেওঁলোক আহিব, ভাওনাৰ বচন মাতিব, তাৰ মাজতে তেওঁলোকৰ মোবাইল বাজিব, তেওঁলোকে বিভিন্ন কথাত ব্যস্ত হৈ যাব। গতিকে তেনে এটা প্ৰেক্ষাপট আমাৰ সাংবাদিক বন্ধুসকলে জানে। তাৰ পিছতো মই ৩জনৰ নাম শুনিলোঁ, আৰু কাক মাতিছে নাজানো। ইমানবোৰ মন্ত্ৰীকেন্দ্ৰিক ভাওনা হোৱাৰ কোনো প্ৰয়োজন নাই বুলি মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ আৰু তেওঁলোকক সেইটো কথা আহ্বান জনাওঁ। দ্বিতীয় কথাটো মই আমোদ পাইছোঁ, নিতুমণি, এটা কথা আপুনি ভালদৰে জানে যে মই মহাপুৰুষীয়া ঘৰত জন্ম হোৱা যদিও অসমৰ প্ৰতিগৰাকী নাস্তিক, শাক্ত, ইছলাম ধৰ্মাৱলম্বী প্ৰতি ধৰ্মৰ মানুহৰ প্ৰতি মোৰ সন্মান আছে। শংকৰদেৱে ভক্তি প্ৰদীপত কোৱা যে পৰৰ ধৰ্মক নিহিংসিবা কদাচিত মই জীৱনত পালন কৰিবলৈ চেষ্টা কৰোঁ। কিন্তু এওঁলোকৰ সাংবাদিক বন্ধুসকলৰ আৰু এটা কথা মই আমোদ পাইছোঁ, তেওঁলোকে কৈছে যদি এইখিনি কথা কোৱা নাই আমি কামাখ্যা মন্দিৰলৈ গৈ এইটো শপত খাম। এতিয়া কামাখ্যা মন্দিৰৰ প্ৰতি মোৰ আটাইতকৈ অসমৰ গৌৰৱ উজ্জ্বল পৰম্পৰা আটাইতকৈ এটা উজ্জ্বল দৃষ্টান্ত। বাহিৰৰ মানুহ অসমলৈ আহিলে কামাখ্যা মন্দিৰলৈ আহে, কিন্তু শংকৰদেৱৰ ভাওনাক লৈ হোৱা বিতৰ্কত আমাৰ সাংবাদিক বন্ধুসকলে যদি কামাখ্যা মন্দিৰত গৈ শপত লোৱাৰ কথা কয়, সেই কথাটো এটা অপ্ৰয়োজনীয় বিভ্ৰান্তিৰ দিশলৈ ঠেলি দিয়াৰ দৰে হয়। মই তেওঁলোককো আহ্বানটো জনাই এতিয়া মূলতঃ এই কথাটো ক'বলৈ আহিছোঁ। আপুনি যদি এই ক্লিপিংটো নেদেখুৱাহেঁতেন ময়ো ভাবি থাকিলোহেঁতেন যে ৰঞ্জীৱ শৰ্মা মোৰ ভাল বন্ধু, তেওঁ হয়তো সদায় ইমান মিছা কথা ক'বলৈ বাধ্য নহয়, কাৰণ ৰাজনীতিত থকা মানুহ কেতিয়াবা ক'ব লগা হয়, বেলেগ কথা। কিন্তু এই ক্লিপিংটোৱে বাধ্য কৰিলে যে তেখেতে হয়তো তেনেকৈ, আৰু আপুনি কৈছে এগৰাকী সাংবাদিক আপোনালোকৰ হাউচৰ আৰু আপুনি তেওঁলোকৰ লগত কথা পাতিছে, তেওঁ যদি এনেকুৱা ধৰণৰ এইবোৰ সময় নাই, কাম নাই এই কথাটো কৈছে, তেতিয়াহ'লে আচলতে ৰাজহুৱাভাৱে তেওঁ নোকোৱা বুলি কোৱাতকৈ ক্ষমা খোজা উচিত। আৰু মুখ্যমন্ত্ৰীয়ে যিটো ধৰি লওক কৌশলী বা বুদ্ধিমানী ৰাজনীতিক হিচাপে তেওঁ যিটো মন্তব্য দিছে যে তেখেতকনো কিয় মাতিব লাগে, মোকেই মাতিলেই হয়, গতিকে সকলো কথালৈনো মুখ্যমন্ত্ৰীজনে কিমান যাব, সকলো কথাটো সম্ভৱপৰ নহয়। গতিকে মই ভাবোঁ তেওঁক নাকি লগোৱাৰ ব্যৱস্থা কৰিব লাগে, কাৰণ